ডিব্ৰুগড়ত সোণোৱালৰ জোৰদাৰ প্ৰচাৰ। বৃহৎ সমদলেৰে ডিফুত উপস্থিত অমৰ সিং টিছো। গুৱাহাটীত বিজুলীৰ চমক অব্যাহত। নগাঁৱত সুৰেশ, দৰং ওদালগুৰিত দিলীপৰ প্ৰচাৰ। লোকসভা নিৰ্বাচনত ব্যাপক প্ৰচাৰত নমা পৰিলক্ষিত হৈছে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল। ডিব্ৰুগড়ত পুৱাৰে পৰা মাৰাথান প্ৰচাৰত নামিছে বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। প্ৰথমে ডিব্ৰুগড়ৰ বৈৰাগী মঠত আহোম সংগঠনসমূহৰ সৈতে এক আলোচনাত মিলিত হয় সৰ্বানন্দ সোণোৱাল। তাৰ পিছতে লেপেট কটাত সোণোৱাল কছাৰী সমাজৰ প্ৰতিষ্ঠা দিৱসত জোৰদাৰ প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীয়ে। ৰাইজৰ বহুত মৰম আছে, আন্তৰিকতা আছে। ৰাইজ মোৰ সদায় প্ৰিয় আৰু ৰাইজৰ শ্ৰীচৰণত মূৰ দুৱাইছোঁ, সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। আৰু এইখন সমাজেতো মোক আজি এই পৰিচয় দিছে। MLA পাতিছে, MP পাতিছে, মন্ত্ৰী বনাইছে, মুখ্যমন্ত্ৰী বনাইছে। গতিকে ৰাইজ সদায় মোৰ বাবে নমস্য। ইফালে এই দৃশ্য পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ। বিজেপি দলৰ টিকট লাভ কৰি ডিফুত উপস্থিত হয় অমৰ সিং টিছো। বৃহৎ সমদলৰে প্ৰাৰ্থীগৰাকীক দলীয় নেতা কৰ্মী আৰু সমৰ্থকে এইদৰেই আগুৱাই আনে। প্ৰাৰ্থীগৰাকীৰ সৈতে দেখা গ'ল কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক। আপকে বাৰ 400 পাৰ, এইটো আমি বিপুল ভোটত জয়যুক্ত হ'ব। 5 লাখকৈ অধিক আমি ভোট পাম। ৰাইজে ওলাই আহিছে যিটো নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত যে কাৰ্বি আংলং ৰাইজে ওলাই নিছে। আমি নিমন্ত্ৰণ কৰা নাই, কিন্তু ৰাইজে ওলাই আহিছে, ৰাইজে আশীৰ্বাদ দিছে, আদৰণি কৰিছে। গুৱাহাটীৰ বশিষ্ঠৰ গণেশ নগৰত বিজুলী কলিতা মধ্যে চলাই ব্যাপক প্ৰচাৰ। ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি আশাবাদী প্ৰাৰ্থীগৰাকী। আজিও আমাৰ গুৱাহাটীৰ বিভিন্ন ৱাৰ্ডত এনেকুৱা ধৰণৰ ৰাজহুৱা সভা আছে। ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, তেখেতসকলৰ পৰা আশীৰ্বাদ লৈছোঁ আৰু তেখেতসকলৰ লগত মত বিনিময় কৰিছোঁ। এয়াই চাওক, কিমানমান ভোটত মানে মই প্ৰাৰ্থী হিচাপে কেনেকৈ ক'ম, এতিয়া ৰাইজৰ সঁহাৰি দেখি আপোনালোকে গম পাব লাগে ন। মই more than 100%। এইবাৰ হেনো ধুবুৰীৰ 26 লাখ জনতাই বিদায় দিব আজমল আৰু ৰকিবুলক। ধুবুৰীত দলীয় সমৰ্থকৰ সৈতে উপস্থিত হৈ এই হুংকাৰ দিলে অগপৰ প্ৰাৰ্থী জাভেদ ইছলামে। চাওক, মানে আল্টিমেটলি মই এটাই কথা ক'ম, মই মানে ধুবুৰীবাসী 26 লাখ মানুহ বনাম আজমল ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ইলেকশ্যন হ'ব এইবাৰ। ধুবুৰীৰ পৰাই আৱাজটো উঠিছিল, স্থানীয় আৰু বাহিৰৰ। আৰু এইটো একদম এপ্ৰপ্ৰিয়েট কথা, কাৰণ বাহিৰৰ পৰা কিমানবাৰ আহি আমাক শোষণ কৰিব, আমাক অন্ধকাৰত পেলাব। উন্নয়নৰতো কথা নায়েই, মিছা কথা, মিছা প্ৰতিশ্ৰুতি। গতিকে আল্টিমেটলি মানুহ অতিষ্ঠ হৈছে, বিতৃষ্ণ হৈছে। এইবাৰ নতুনত্ব বিচাৰিছে, উন্নয়ন বিচাৰিছে। আৰু আমাৰ মূল মন্ত্ৰই হ'ল উন্নয়ন আৰু বিকাশ। আশা ৰাখিছোঁ এইবাৰ ধুবুৰীবাসী ৰাইজ আৰু ধুবুৰীবাসী ৰাইজ মা দেউতাৰ আশীৰ্বাদ, দুৱা আশীৰ্বাদ আমাৰ লগত থাকিব। নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই ব্যাপক প্ৰচাৰ চলায় মৰিগাঁও জিলাত। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে প্ৰচাৰ চলাই এই নিৰ্বাচনত জয়ী হ'ব বুলি আশাবাদী প্ৰাৰ্থীগৰাকী। এই ইলেকশ্যন হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ তৃতীয়বাৰৰ বাবে, থাৰ্ড টাইমৰ বাবে প্ৰধানমন্ত্ৰী হোৱা ইলেকশ্যন। এই ইলেকশ্যন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাম কৰাৰ প্ৰেৰণা দিয়া ইলেকশ্যন। এই ইলেকশ্যন হৈছে পীযুষ হাজৰিকা ডাঙৰীয়াক কাম কৰাৰ প্ৰেৰণা দিয়া ইলেকশ্যন। এই ইলেকশ্যন হৈছে ৰমাকান্ত দেউৰী ডাঙৰীয়াক কাম কৰাৰ প্ৰেৰণা দিয়া উদ্দেশ্য ইলেকশ্যন। গতিকে আমাৰ নিশ্চয় ভাল হ'ব। আৰু আমি সকলো ঠাইতে গৈছোঁ, আপোনালোকেও নিউজ কৰিছে, আপোনালোকে ছ'চিয়েল মিডিয়াটো দেখিছে। গতিকে আমি বিশ্বাস আমাৰ যে নগাঁও লোকসভা ৰাইজে আমাকেই মানে সহমত জনাব, আমাকেই জয় কৰাব। দৰং ওদালগুৰি জনতাৰ সমৰ্থন দেখি ত্ৰিকোণীয়া যুঁজ হ'লেও বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি ঘোষণা কৰিলে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই। বহু বেছি ভোটত, মানে পূৰ্বৰ সকলো অভিলেখ ভংগ হ'ব এইবাৰ। আৰু ইমান মাৰ্জিন পাম। মইতো ভাবিছোঁ যদি তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হয় তেনেহ'লে এটা ব্যাপক এটা ব্যৱধান হ'ব। আৰু যদি ষ্ট্ৰেইট ফাইট হয় ক'ৰবাত, ষ্ট্ৰেইট ফাইট হোৱাৰ আশাটো দেখা নাই এতিয়ালৈকে। ষ্ট্ৰেইট ফাইট হ'লেও পূৰ্বতকৈ দুগুণ ব্যৱধানত মঙলদৈ লোকসভা সমষ্টি আমি বা দৰং ওদালগুৰি লোকসভা সমষ্টি বৰ্তমানৰ আমি বিজয় সাব্যস্ত কৰিব পাৰিম। কাৰণ ৰাইজৰ মনতো এইটোৱে
ওঠৰ একেই ভাষা, মনৰ একেই ভাষা, আকৌ এবাৰ মোদী চৰকাৰ। এইদৰে ৰাজ্যৰ প্ৰতি প্ৰান্তত লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাৰ্থীসকলে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।